প্ৰাগ নিউজৰ জনপ্ৰিয় ৰিপৰ্টাৰজনৰ মাতৃ আৰু নাই। অসমৰ জনপ্ৰিয় ৰিপৰ্টাৰ হোমেন ফুকনৰ মাতৃৰ মৃত্যুৰ খবৰে কন্দুৱাইছে অসমবাসীক। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ দুখত ভাগি পৰিছে আৰু অসমৰ জনপ্ৰিয় ৰিপৰ্টাৰজনৰ ঘৰত খবৰ লোৱা দেখা গৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক। মোৰ আপোনাৰ সকলোৰে অতি শ্ৰদ্ধাৰ লুৰিণজ্যোতি গগৈৰ এটা বিশেষ পোষ্ট, য'ত অসমৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই লিখে যে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি, প্ৰাগ নিউজৰ ডিব্ৰুগড়ৰ সাংবাদিক, বকৰ গাঁৱৰ নিবাসী হোমেন ফুকনৰ মাতৃৰ বিগত 21 এপ্ৰিল তাৰিখে পৰলোক প্ৰাপ্তি হয় আৰু এনে এক বিপদৰ সময়ত সমাজৰ সুচিন্তক তথা সমাজৰ বাবে ভাল কাম কৰি অহা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই শোকসন্তপ্ত পৰিয়ালৰ খবৰ লোৱা দেখা গ'ল। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰাগ নিউজৰ জনপ্ৰিয় সাংবাদিক হোমেন ফুকনৰ মাতৃৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। মংগলে থাকিব, কুশলে থাকিব। জয় আই অসম।